আমাৰ অসমৰ সকলো জনগণৰ কাৰণে বিভিন্ন মানে দিশত আগুৱাই যোৱাৰ কাৰণে যিবোৰ কথা আমি চৰ্চা কৰি থাকোঁ, ৰাইজে যিবোৰ দৈনন্দিন জীৱন্তত সমস্যাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অন্যান্য মন্ত্ৰীসকলক অৱগত কৰি আছে, মানে হিচাপে বাজেটত সেইবিলাক আহিব। বিধানসভাৰ নিৰ্বাচনৰ সময়তো যিবিলাক ৰাইজৰ আগত কথা কোৱা হৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাৰ্টিৰ মানে যিটো ইস্তাহাৰত সেইবোৰো বাজেটত প্ৰকাশ পাব। নিশ্চয়কৈ আপোনাৰ হাতত কেইবাটাও বিভাগ আছে আৰু সেই মোৰ বিভাগটো তেনেকুৱা বিশেষ নাই, আন্তঃগাঁথনিবিলাক চব বিভিন্ন ডিপাৰ্টমেণ্টবিলাকে কৰিব। মোৰতো বিভাগৰ ক্ষেত্ৰত চবটোৱে মোৰ মাত্ৰ মানে কি কয় ভালদৰে কেনেকৈ অসমৰ প্ৰত্যেকজন নৱ যুৱক মানে নৱ প্ৰজন্মক আমি আগুৱাই লৈ যাব পাৰোঁ, মটিভেশ্যনেল মেইনলি চব কথাবিলাক মোৰ বিভাগৰ তেনেকুৱা ধৰণৰ নাই। ডাঙৰ আন্তঃগাঁথনিবিলাক এইটো হ'ব। তথাপিও আমি মানে কি কয় স্পৰ্টছ বা হেণ্ডলুম অন্যান্য বিষয়ত কাম কৰিবলৈ স্কিল মানে কিছু তাত মানে কিবা কৰিব। আৰু বাকী আগৰ পৰাই আমাৰ অনগয়িং স্কিমবিলাক আছে গোটেইটো। আপোনালোকে জানে জাপানৰ কাৰণে আজি চেম ফ্লাইটৰ পৰা আৰম্ভ কৰি জাপানিজ মানে লেংগুৱেজ টিচাৰৰ কাৰণেও ট্ৰেইনিং আৰম্ভ হৈছে, গতিকে অনগয়িং চলি আছে। সেইটোৱে জনজাতিসকলৰ কাৰণে বাজেটৰ ইমান কোনো প্ৰয়োজন নাই। আমি এতিয়া পৰিকল্পনা আধাৰত কামবিলাক কৰি যাই থাকোঁ। এতিয়াৰ বাজেটতো কিছু থাকিব মানে কি কয় আপোনাৰ আগতীয়াকৈ কিছুমান কামবিলাক মানে কৰিবৰ কাৰণে। গতিকে চব অলৰেডি জনজাতীয় যিটো আপোনাৰ কি কৈছে ITFC ইণ্ডিজিনাছ ট্ৰাইবেল পেডেণ্ট কালচাৰ এই বিভাগত অলৰেডি যিটো পৰিকল্পনা লৈছে হিচাপে কাম কৰিবলৈ আমি মানে পৰিকল্পনা লৈছোঁ, হিচাপে কামবিলাক চলি যাব। তাত বিশেষ নাই। মূল কথাটো হ'ল কি সকলোৱে নিজৰ মানে ৰীতি নীতি সমাজৰ এইবিলাক লৈ পেলাই সংস্কৃতি সেইবিলাক লৈ পেলাই চলি যাব পাৰিব লাগিব। আৰু প্ৰত্যেকটা ইণ্ডিজিনাছ ট্ৰাইবেল কমিউনিটিৰ মানে সকলো যিবোৰ তেওঁলোকৰ জাতীয় বিষয় আছে সেইবিলাকক সদায় কেনেকৈ আমি সুৰক্ষা দিব পাৰোঁ আৰু এইটো প্ৰমোশ্যন কৰিব পাৰোঁ সেই কামটোৱে আমি কৰি যাম।